কোনো অসামৰিক পৰীক্ষাত সফলতা নাই পোৱাৰ কাৰণে এনে নহয় যে সেইগৰাকী ব্যক্তি আজি জীৱনত অসফল। মই ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতি যেতিয়া চলাইছিলোঁ মই নিজকে বাৰম্বাৰ কৈছিলোঁ যে ৰুবু there is only 0.1% চান্স যে তই পৰীক্ষাতে পাছ কৰিবি আৰু 99.9% চান্সেছ আছে যে তই পৰীক্ষাতে ফেইল কৰিবি। কিন্তু ফেইল কৰাৰ পাছতো যাতে তই নিজৰ পথৰ পৰা ভ্ৰষ্ট নহৈ সৎ পথত থাকি জীৱনত যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰ তাৰ কাৰণে লাগতীয়াল শিক্ষাখিনি তই ল'ব লাগিব। তেওঁলোকে মোৰ কনফিডেন্স ডাউন কৰিবৰ কাৰণে বাৰম্বাৰ সুধিছিল যে তোমাৰ আগত যিসকলে ইণ্টাৰভিউ দি গৈছে প্ৰত্যেকগৰাকী PhD কৰা, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা, তুমি ইমান সৰু হৈ আছা, তুমি নিজৰ মাষ্টাৰ ডিগ্ৰীটো শেষ কৰিব নোৱাৰিলা, তুমি এগৰাকী অমায়িক ছাত্ৰ নহয়, তুমি নিজৰ পঢ়া শুনাৰ পৰা তোমাৰ ধাউতি নাই। তেওঁলোকে টেষ্ট কৰিব বিচাৰিছিল মই কিমান কনফিডেণ্টলি এনচাৰটো দিব পাৰোঁ। সফল ব্যক্তিৰ আপোনালোকে জীৱনী দেখা পাব, সেয়া লাগিলে ভাৰতীয় পৰ্যায়ত মনোজ কুমাৰী নহওক কিয়, আপোনালোকে দেখা পাব তেওঁলোকৰ জীৱনৰ আঁৰত একোখন সংগ্ৰাম থাকে। আৰু সেই সংগ্ৰামখন যদি নাথাকে, সিদিনা অৱয়ৱে মোক প্ৰশ্ন কৰিছিল যে সংগ্ৰাম নাথাকিলে সফলতাৰ মিঠাটো পোৱা নাযায়। আৰু সংগ্ৰাম থকাৰ কাৰণে আজি আপোনালোকৰ সন্মুখত এইখিনি কথা ক'বলৈ সুযোগ লাভ কৰিছোঁ। এতিয়া চন্দ্ৰগুপ্তৰ এটা কাহিনী মোৰ মনত আহে, যেতিয়াই মই যিহেতু মই হিষ্ট্ৰী ভাল পাইছিলোঁ, হিষ্ট্ৰীৰ বিভিন্ন কাহিনীসমূহ পঢ়িছিলোঁ। মই মনৰ কথা কৈ আছোঁ, মনৰ কথা কোৱাৰ লগে লগে মই ত্যাগৰ কথা ক'ব লাগিব, ছেক্ৰিফাইচৰ কথা ক'ব লাগিব। কাৰণ মই যেতিয়া প্ৰস্তুতি চলাই আছিলোঁ প্ৰায় 2 বছৰ সময় মই ফেচবুকৰ পৰা আঁতৰত আছিলোঁ। প্ৰায় 2 বছৰ সময় মই কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিয়া, কাৰোবাৰ সকাম, গাঁৱত ৰাস পাতিছে সেইবোৰ কেতিয়াও যোৱা নাছিলোঁ। গতিকে এইখিনিতে ত্যাগৰ কথাই যেতিয়া ক'বলৈ যাওঁ তেতিয়া মোৰ ৰজা চন্দ্ৰগুপ্তৰ এটা কাহিনী মনলৈ আহে, আপোনালোকে শুনি ভাল পাব। যেতিয়া ৰজা চন্দ্ৰগুপ্তই ভাৰতবৰ্ষৰ ৰজা হোৱাৰ সপোন দেখিছিল, চন্দ্ৰগুপ্তৰ গুৰু আছিল কোন? চাণক্য। আৰু চন্দ্ৰগুপ্তই তেতিয়া কাষৰে এখন ৰাজ্যৰ এগৰাকী কন্যাৰ লগত প্ৰেমত পৰিছিল। আৰু তেতিয়া চাণক্যই চন্দ্ৰগুপ্তক কৈছিল যদিহে তুমি ভাৰত ৰাষ্ট্ৰৰ ৰজা হ'ব বিচৰা তুমি সেই কন্যাৰ পৰা আঁতৰি থাকিব লাগিব। আৰু চন্দ্ৰগুপ্তই প্ৰশ্ন কৰিছিল, গুৰুদেৱ কেৱল মাত্ৰ নিজকে ভাৰতবৰ্ষৰ ৰজা হিচাপে চাবৰ কাৰণে যদি মই ইমানখিনি ত্যাগ কৰিব লাগে, সেই ত্যাগৰ মূল্য কি? তেতিয়া চাণক্যই কৈছিল যদিহে ভাৰতবৰ্ষৰ ৰজা হ'বৰ কাৰণে তুমি একো ত্যাগ কৰিব লগা নহয়, তেন্তে তুমি কিয় ভাৰতৰ প্ৰত্যেকজন লোকেই একোজন ৰজা হ'ব পাৰিব। কিন্তু তুমি যদি সেইসকল লোকৰ ওপৰত ৰজা হ'বলৈ হয় তুমি কিবা নহয় কিবা এটা ত্যাগ কৰিব লাগিব। ইয়াৰ দ্বাৰা মই কেতিয়াও প্ৰেয়সীক ত্যাগ কৰা নতুবা সেইখিনি কথা ক'ব যোৱা নাই। ত্যাগ বুলি কোৱাৰ লগে লগে বহুখিনি কথাই আহি পৰে। আজি IAS হ'বৰ কাৰণে, IPS হ'বৰ কাৰণে, ACS অফিচাৰ হ'বৰ কাৰণে, APS অফিচাৰ হ'বৰ কাৰণে যদি আপোনালোকে একো ত্যাগ কৰিব লগাই নহয়, তেন্তে অসমৰ প্ৰত্যেকখন গাঁৱতে, প্ৰত্যেকখন ঘৰতে একোজন ACS অফিচাৰ থাকিলেহেঁতেন। আছে জানো? নাই নহয়। আমাৰ গোটেই গাঁওখন বুলিয়ে নহয়, গোটেই অঞ্চলটোত কোনো এনে ACS বিষয়া নাই। কাৰণ এইখিনি পাবৰ কাৰণে, জীৱনত এইখিনি সফল হ'বৰ কাৰণে কোনোবাখিনি ত্যাগৰ প্ৰয়োজন, আৰু সকলোৱে সেই ত্যাগখিনি কৰিব নোৱাৰে। আৰু যোনে সেইখিনি ত্যাগ কৰে সেইসকল লোকেই এটা সময়ত আহি সফল হয় বুলি মই ভাবোঁ। আৰু যিহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই অনুষ্ঠানটোলৈ মাতি অনা হৈছে, গতিকে মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বুলিয়ে নহয়, অসমৰ যিমানসমূহ ছাত্ৰ সংগঠন আছে, কলেজ মহাবিদ্যালয় পৰ্যায়ত, বিশ্ববিদ্যালয় পৰ্যায়ত, গাঁও পৰ্যায়ত, সেই ছাত্ৰ সংগঠনসমূহৰ আচলতে কিছুমান ভূমিকা থাকে। ভূমিকা কি থাকে? মই যেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰা নাছিলোঁ মই গমেই পোৱা নাছিলোঁ APSC কি হয়, মই গমেই পোৱা নাছিলোঁ UPSC কি হয়। এনে কোনো ব্যক্তি নাছিল যিয়ে মোক কাষত আহি ক'ব যে ৰুবু তই এনেদৰে যদি পঢ়া শুনা কৰ তই এনেদৰে APSC দিব পাৰিবি, এনেদৰে ACS হ'ব পাৰিবি। তেনেকৈ মোক বাট দেখুৱাই যোৱা কোনো ব্যক্তি নাছিল। আৰু সেইখিনিতে মই ভাবোঁ ছাত্ৰ সংগঠনসমূহৰ ভূমিকা অভূতপূৰ্ব। আজি ABVP বুলিয়ে নহয়, সকলো ছাত্ৰ সংগঠনে যদি গাঁও পৰ্যায়ত, চহৰ পৰ্যায়ত, কলেজ পৰ্যায়ত, স্কুল পৰ্যায়ত তেওঁলোকে যদি গৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি সজাগতা সভাসমূহ কৰে, তেওঁলোকৰ মাজত যদি ছেমিনাৰসমূহ কৰে, তেন্তে মই নাভাবোঁ যে এজন ৰুবু বৰা কিয় গোটেই লখিমপুৰৰ পৰা 40-50 জন এনেদৰে ৰুবু বৰা সৃষ্টি হ'ব। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানে, যিহেতু আজিৰ অনুষ্ঠানটোত আমাক 3গৰাকী ব্যক্তি মাতি অনা হৈছে, মই অসামৰিক সেৱাৰ অৱয়বে কণ্টেণ্ট ক্ৰিয়েটৰ হয় আৰু এগৰাকী ব্যক্তি নিমন্ত্ৰণ কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰা আৰু এটা কথাও প্ৰমাণ হৈছে যে কেৰিয়াৰটো কেৱল মাত্ৰ ওৱান ৱে নহয়। এতিয়া ইয়াত বহুত ছাত্ৰ ছাত্ৰী আছে, বহুতে হয়তো APSC পৰীক্ষাত জীৱনত কেতিয়াও নিদিবই, কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোক ব্যক্তি জীৱনত সফল হ'ব নোৱাৰিব। মই এজন দাদাৰ কথা ক'বলৈ ভাল পাওঁ। মোৰ যিহেতু মই কটন বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ,
তেখেত মোৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ এগৰাকী ছিনিয়ৰ আছিল। তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কাৰ্বি আংলঙলৈ গুচি গৈছিল আৰু পঢ়া শুনা নকৰোঁ বুলি। আৰু তেখেতে আজিৰ তাৰিখত আনাৰসৰ বেপাৰ কৰি পেলাই লাখ লাখ টকা ইনকাম কৰি আছে। গতিকে আমি সেইজন ব্যক্তিক সফল ব্যক্তি বুলিয়ে ক'ব লাগিব। কোনো অসামৰিক পৰীক্ষাত সফলতা নাই পোৱাৰ কাৰণে এনে নহয় যে সেইগৰাকী ব্যক্তি আজি জীৱনত অসফল। গতিকে মই এইটো কথাই ক'ব বিচাৰোঁ যে জীৱনত তোমালোকে যি কৰ্মপথেই বাছি নোলোৱা কিয়, সেই কৰ্মপথটোতে তোমালোকে যদি একাগ্ৰতা, নিষ্ঠা, সৎ পথত থাকি যদি তোমালোকে কাম কৰা, তেতিয়া কেতিয়াও তোমালোকে বিফল হ'ব লগা নহয়। বহুত ছাত্ৰ ছাত্ৰীয়ে মেছেজ কৰিছে যে দাদা APSC পৰীক্ষাত ইমানখিনি ল'ৰা ছোৱালীয়ে ফেইল কৰে, কেনেদৰে নিজকে কণ্ট্ৰল কৰিম? এতিয়া ষ্টেটিষ্টিকেলি যদি মই ক'বলৈ যাওঁ, UPSC পৰীক্ষাত প্ৰত্যেক বছৰে 5 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, 800 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। বাকী 4,90,200 ছাত্ৰ ছাত্ৰী কি হয়? সিহঁতে কি জীৱনত অসফল হয় নেকি? জীৱনত কিবা নহয় কিবাটো নিজকে প্ৰতিষ্ঠা তেওঁলোকেও কৰে। APSC প্ৰত্যেক বছৰে 70,000 পৰা 80,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, উত্তীৰ্ণ কেৱল মাত্ৰ 235 গৰাকী হয়। বাকীখিনিয়ে কি কৰে? বাকীখিনি হেৰাই যায় নেকি সময়ৰ সোঁতত? ডেফিনেটলি হেৰাই নাযায়, তেওঁলোকেও জীৱনত নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। গতিকে তোমালোকে যেতিয়াই এটা কেৰিয়াৰ পথ বাছি ল'বা, মই ভাবোঁ তোমালোকে দুইটা বস্তু একচেপ্ট কৰিব লাগিব। কইন এটা যেতিয়া টছ কৰা হয়, আইদাৰ হেড কৰিব নহয় টেইল কৰিব। এনেকুৱা কেতিয়াও নহয় যে কইনটো সদায় হেডেই পৰি আছে। গতিকে যিকোনো পৰীক্ষাৰ কাৰণে যেতিয়া প্ৰস্তুতি চলোৱা হয়, মই ভাবোঁ আমি তাৰ নিগেটিভ ছাইডটো একচেপ্ট কৰিব লাগিব। মই UPSC পৰীক্ষাৰ প্ৰস্তুতি যেতিয়া চলাইছিলোঁ, মই নিজকে বাৰম্বাৰ কৈছিলোঁ যে ৰুবু, there is only 0.1% চান্স যে তই পৰীক্ষাটো পাছ কৰিবি, আৰু 99.9% চান্সেছ আছে যে তই পৰীক্ষাটো ফেইল কৰিবি। কিন্তু ফেইল কৰাৰ পাছতো যাতে তই নিজৰ পথৰ পৰা ভ্ৰষ্ট নহৈ সৎ পথত থাকি জীৱনত যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰ, তাৰ কাৰণে লাগতীয়াল শিক্ষাখিনি তই ল'ব লাগিব। আৰু নিজকে সেইখিনি সাহস দি থকাৰ কাৰণেই জীৱনত ইমানখিনি পৰীক্ষা ফেইল কৰাৰ পাছতো কেতিয়াও ভাগি পৰা নাছিলোঁ। মই ইতিমধ্যে বহুকেইটা চেনেলত কৈছোঁ, বহু পৰীক্ষা ফেইল কৰাৰ পাছত আহি মই APSC পৰীক্ষাটো পাছ কৰিছোঁ। 2021 বৰ্ষত UPSC প্ৰিলিমছ পৰীক্ষাত ফেইল কৰিছোঁ, 2022 বৰ্ষত UPSC মেইনছত ফেইল কৰিছোঁ, 2021ত UPSC চেণ্ট্ৰেল ডিফেন্স চাৰ্ভিচ এক্সামিনেশ্যন ফেইল কৰিছোঁ, 2022 বৰ্ষত SSC CGL এক্সামিনেশ্যন ফেইল কৰিছোঁ, 2023 বৰ্ষত ইণ্টেলিজেন্স ব্যুৰোৰ ACIO এক্সামিনেশ্যন ফেইল কৰিছোঁ। গতিকে সেইখিনি ফেইলিয়াৰ থকাৰ পাছতো নিজৰ মনোভাৱ হাৰি নগৈ APSC পৰীক্ষাত প্ৰথমটো প্ৰয়াসতে ACSৰ 14 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম এইটো কাৰণেই হৈছিলোঁ, কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছিল। গতিকে নিজৰ ওপৰত বিশ্বাসখিনি, নিজৰ ওপৰত সেই কনফিডেন্সখিনি থাকিব লাগিব। কনফিডেন্স কিয় লাগে বুলি ক'লে, APSCৰ শেষৰটো পৰ্যায়ত ইণ্টাৰভিউ হয়, আপোনালোকে ডেফিনেটলি জানে। ইণ্টাৰভিউত কি টেষ্ট কৰা হয়? ইণ্টাৰভিউত আমাৰ নলেজ টেষ্ট কৰা নহয়, আমি কিমান জ্ঞানৰ অধিকাৰী সেইটো আমাৰ টেষ্ট কৰা নহয়। টেষ্ট কৰা হয় আমাৰ কনফিডেন্স কিমান। কাইলৈ যদি এগৰাকী বিষয়া হিচাপে নিৰ্বাচিত হওঁ, আমি কিমান কনফিডেণ্টলি এডমিনিষ্ট্ৰেশ্যনটো চলাব পাৰিম সেইটো টেষ্ট কৰা হয়। যেনে ইতিমধ্যে কৈছিলে বাইদেউগৰাকী যে মই বৰ্তমানো দিল্লী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। আচলতে 2024 চনৰ জুন মাহতেই মোৰ মাষ্টাৰ ডিগ্ৰী শেষ হ'ব লাগিছিল, কিন্তু একেটা সময়তে APSC পৰীক্ষা থকাৰ কাৰণে মই মাষ্টাৰ ডিগ্ৰী পৰীক্ষা নিদিয়াকৈ অসমলৈ গুচি আহিছিলোঁ। আৰু সেই প্ৰশ্নটো মোক ইণ্টাৰভিউ বৰ্ডত সোধা হৈছিল। তেওঁলোকে মোৰ কনফিডেন্স ডাউন কৰিবৰ কাৰণে বাৰম্বাৰ সুধিছিল যে তোমাৰ আগত যিসকলে ইণ্টাৰভিউ দি গৈছে প্ৰত্যেকগৰাকী PhD কৰা, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা, তুমি ইমান সৰু হৈ আছা, তুমি নিজৰ মাষ্টাৰ ডিগ্ৰীটো শেষ কৰিব নোৱাৰিলা, তুমি এগৰাকী অমায়িক ছাত্ৰ নহয়, তুমি নিজৰ পঢ়া শুনাৰ পৰা তোমাৰ ধাউতি নাই। তেওঁলোকে টেষ্ট কৰিব বিচাৰিছিল মই কিমান কনফিডেণ্টলি এনচাৰটো দিব পাৰোঁ। কিন্তু মই উত্তৰটো দিছিলোঁ, ছাৰ মোৰ সন্মুখত দুটা ৰাস্তা আছিল, মই আইদাৰ মাষ্টাৰ ডিগ্ৰীৰ 4th ছেমিষ্টাৰৰ এক্সামিনেশ্যন দিম, নতুবা মই APSCৰ মেইনছত অৱতীৰ্ণ হ'ম। কিন্তু যিহেতু সৰুৰে পৰাই বাছি লৈছিলোঁ যে এগৰাকী নিজকে চিভিল চাৰ্ভেণ্ট হিচাপে দেখিব বিচাৰোঁ, গতিকে মই সেইটো পথ বাছি ল'লোঁ। আৰু মই বিশ্বাস কৰোঁ জীৱনত যেতিয়াই নিজৰ সন্মুখত দুটা ৰাস্তা আহিব, সেইটো ৰাস্তাহে বাছনি কৰি ল'ব, যিটো ৰাস্তা বাছনি কৰি ল'লে 40 বছৰ পাছত যেতিয়া বৃদ্ধ হ'ব, তেতিয়া পাছলৈ ঘূৰি চাই যাতে পস্তাব লগা নহয় যে আজিৰ পৰা 40 বছৰ আগত যদি মই এইটো নকৰি এইটো কৰাহেঁতেন কিজানি মোৰ জীৱনটো আৰু বেছি ভাল হ'লহেঁতেন। আৰু সেই প্ৰস্তাৱনা যাতে নাথাকে তাৰ কাৰণেই আপোনালোকে জীৱনৰ প্ৰত্যেকটো খোজ বহুত বেছি ভাবি চিন্তি দিব লাগিব বুলি মই ভাবোঁ। ইয়াত যদি সকলো বয়সৰে মই ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ, মোতকৈ হয়তো বহুত বয়সত ডাঙৰ ছাত্ৰ ছাত্ৰীও আছে, গতিকে তেওঁলোকে মোতকৈ জীৱনৰ এক্সপিৰিয়েঞ্চৰ পৰা বেছিকৈ জানে, গতিকে মই বেছি কথা ক'ব নিবিচাৰোঁ।
কিন্তু মই আৰম্ভণি যিহেতু অটল বিহাৰী বাজপেয়ী এটা কবিতাৰ পৰা কৰিছিলোঁ, সামৰণি অটল বিহাৰী বাজপেয়ী এটা কবিতাৰ পৰা কৰিব বিচাৰিম। অটল বিহাৰী বাজপেয়ীয়ে কৈছিল, आदमी न सोता होता है, आदमी न बड़ा होता है, आदमी न ऊंचा होता है, आदमी न नीचा होता है। মানুহ না ডাঙৰ হয়, মানুহ না সৰু হয়, মানুহ না ওখ হয়, মানুহ না চাপৰ হয়, মানুহ কেৱল মাত্ৰ মানুহ হয়। কালিলৈকে যেনেদৰে এজন মানুহ আছিলো, এজন ভাল ছাত্ৰ আছিলো, অনাগত সময়তো যাতে নিজকে এগৰাকী ভাল ব্যক্তি হিচাপে, ভাল অফিচাৰ হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আজি পবিত্ৰ সদনত উপস্থিত সকলো ব্যক্তিৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। সৰ্বশেষত আজিৰ অনুষ্ঠানলৈ মাতি আনি ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে সংগঠনটোৰ সকলো কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আশা কৰিম এনেকুৱা ধৰণৰ অনুষ্ঠানে এগৰাকী বুলিয়ে নহয়, লখিমপুৰ জিলা বুলিও নহয়, সমগ্ৰ অসমৰ পৰাই হাজাৰ হাজাৰ এনে ছাত্ৰ ছাত্ৰী জন্ম দিয়ক, যাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে উৎসাহ আৰু অনুপ্ৰেৰণা লাভ কৰিব।